হয়তো সন্মুখত অসমীয়াৰ হেঁপাহৰ ভোগালী আৰু ইতিমধ্যে অসমৰ যিসকল চহা অসমীয়া আৰু এই মুহূৰ্তত আচলতে বিহুক লৈ ইতিমধ্যে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। অনাগত যি বিহুক উদযাপন কৰিবৰ বাবে এই মুহূৰ্তত সকলো প্ৰস্তুতি চলিছে। আৰু এই মুহূৰ্তত যদি আমি চাওঁ, অসমৰ এখন চহা গাঁৱলীয়া আখলৰ ছবি আমি এই মুহূৰ্তত দেখাইছো। এইখন টিয়কৰ এখন ছবি, টিয়কৰ কাকজান অঞ্চলৰ এখন আখলৰ এই মুহূৰ্তত ছবি। আৰু এনেধৰণে এই মুহূৰ্তত এখন আখল ব্যস্ত হোৱা দেখা গৈছে। আৰু ইয়াৰে ছবি নহয়, সমগ্ৰ ৰাজ্যৰ যিসমূহ আচলতে গ্ৰাম্য জীৱনত আচলতে এইসমূহ আজি তাৰিখত এখন সহজ ছবি যে কোনোবা যদি এনেধৰণে আখলত ব্যস্ত হৈছে, এই ভোগালীক আদৰিবলৈ আচলতে কোনোবা এই মুহূৰ্তত ভেলাঘৰ বনোৱাত প্ৰস্তুত হৈছে, কোনোবা বিভিন্ন ধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু এই ভিজুৱেলছ আমি দেখাই আছো এই মুহূৰ্তত। এইখন হৈছে এখন সুন্দৰ ছবি আৰু এখন ভাল লগা ছবি যে অসমৰ যি কৃষ্টি, অসমৰ যি সংস্কৃতি বা অসমৰ যি সাতামপুৰুষীয়া যিসমূহ পৰম্পৰা, সেই পৰম্পৰাসমূহ ধৰি ৰাখিবলৈ এনেধৰণে অসমৰ গাঁৱে গাঁৱে মুহূৰ্তত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আৰু মই এই ভিজুৱেল সমান্তৰালভাৱে আমি কিছু কথা আচলতে পাতিবলৈ প্ৰয়াস কৰিম। মই এগৰাকী বাইদেউ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ দেখিলোঁ, আপোনাৰ ঘৰলৈ আহিলোঁ, যথেষ্ট সকলো ব্যস্ত। ভাল লাগিছে যে গাঁৱৰ সকলো মহিলা এনেধৰণে সমবেত হৈছে, এনেধৰণে পিঠা পনা বনোৱাত ব্যস্ত। আৰু কি এনেধৰণে ব্যস্ত হৈছে আপোনালোক? নমস্কাৰ। প্ৰথমতে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আচলতে আমি আজি 10-15 দিনৰ পৰা আমি বিহু কামত জড়িত হৈ আছোঁ। বিশেষকৈ আমি মানে ঘৰুৱা আয়োজনৰ উপৰি আমি ব্যৱসায়িক ভিত্তিত কাম কৰি আছোঁ। আমি 5গৰাকী মহিলাই এতিয়ালৈকে 10-15 হাজাৰ পিঠা ইতিমধ্যে আমি দিলোঁ, মানে য'ত বিভিন্ন অসমৰ বিভিন্ন চহৰলৈ দিছোঁ। এতিয়া আৰু হৈ থাকিব, আৰু আমি কৰি থাকিম, মানে যিমানখিনি পাৰোঁ উৰুকা দিনাখনলৈকে আমি কৰি আছোঁ। তাৰোপৰি আমাৰ ভেলাঘৰ সজা আৰু বাকী যিখিনি ভোজ ভাত খোৱা সেইবিলাকতো আছেই। গোটেইখিনি মিলি আমি কৰিম, ওচৰ চুবুৰীয়া। গতিকে আমি গোটেইখিনি একেলগে মিলি কাম কৰি আছোঁ। নিশ্চিতভাৱে চাওক, এটা অতি ভাল লগা খবৰ যে অসমীয়া যি কৃষ্টি, অসমীয়া যি থলুৱা যি খাদ্যভাস, সেই খাদ্যভাস আচলতে নিজৰ লৈ আচলতে যি অসমীয়া যি চহকী, সেই অসমীয়া খাদ্যভাস বা সেই জলপান, সেইসমূহ পিঠা পনা এই মুহূৰ্তত আচলতে নিজৰ ঘৰখনৰ সমান্তৰালভাৱে ৰাইজৰ মাজলৈ বা ব্যৱসায়িক ভিত্তিত লৈ যোৱাৰ যি এক প্ৰয়াস কৰিছে এইসকল মহিলাই, যথেষ্ট প্ৰশংসনীয়। মই কিছু কথা আৰু পাতিম যে ঠিকেই আছে যে অসমীয়া যিসমূহ খাদ্যভাস বা অসমীয়া যিসমূহ জা জলপান পিঠা পনা, এইসমূহ যথেষ্ট সুস্বাদু আৰু যথেষ্ট আচলতে আকৰ্ষণ আছে বা বহুত মানুহে এইসমূহ বিচাৰে, যিসমূহ আজি তাৰিখত কিন্তু নগৰ অঞ্চলত যথেষ্ট চাহিদা আছে। এই যে কামখিনি কৰিছে, কিমান লাভৱান্বিত হৈছে? আচলতে এইখন বজাৰ কেনেকুৱা ধৰণৰ? যথেষ্ট ভাল, বহুত ভাল। আমি যথেষ্ট লাভৱান হৈছোঁ। আৰু বিশেষকৈ এতিয়া মানে চৰকাৰেও এইবিলাক ক্ষেত্ৰত বহুত গুৰুত্ব দিছে, আমাৰ অসমীয়া জা জলপান, আমাৰ যিখিনি অসমীয়া সংস্কৃতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত। গতিকে আমি যথেষ্ট মানে ভাল বজাৰ পাইছোঁ, যথেষ্ট আমি লাভান্বিত ইয়াৰ পৰা হৈছোঁ। গতিকে আমি এতিয়া নহয়, বহুত বছৰৰ পৰা আমি এইবোৰ কাম কৰি আছোঁ। বহুতে আমি যথেষ্ট লাভান্বিত হৈছোঁ ইয়াৰ পৰা। ধন্যবাদ জনাইছোঁ যে আৰু একাংশ বাইদেউ আছে, মই আৰু কিছু কথা পাতিম। মই আপোনালোকৰ ওচৰলৈ দেখিছোঁ লাৰু বনাই আছে। আৰু কি কি সামগ্ৰী আপোনালোকে বনাইছে? আমি নাৰিকলৰ লাৰু বনাইছোঁ, তাৰপাছত মালপোৰা বনাইছোঁ, তিল পিঠা বনাইছোঁ, তিলৰ লাৰু বনাইছোঁ, মিঠৈ বনাইছোঁ। এই বিশেষকৈ ভোগালী বিহু বুলি ক'লে আচলতে যথেষ্ট বহুখিনি কথা আছে, যে বিশেষকৈ ভেলাঘৰ বনোৱা, সমান্তৰালভাৱে সকলো মিলি ভোজ ভাত এসাঁজ খোৱা। ভোগালী আচলতে ভোগৰ উৎসৱ। এইটো সেইসমূহ কেনেধৰণে বিশেষ দেখা যায় যে গাঁও অঞ্চলত এইসমূহ যথেষ্ট কিন্তু তাৎপৰ্য আছে। এইসমূহ গাঁও অঞ্চলত যদি ধুনীয়াকৈ কৰা হয়, কেনেকুৱা ধৰণে এইবোৰ হ'ব নে এইবাৰ? আমাৰ পথাৰত আমি চবে মিলি আমি গোটেইখিনি এইখিনি আমাৰ চুবুৰীটো মিলি পেলাই আমি মানে ভোজ ভাত খাওঁ। তাৰপাছত এনেই ভাল লাগে আৰু আমি উৰুকাৰ নিশা চবে ভোজ ভাত খাওঁ। তাৰপাছত বিহু পিঠা পনা বনাওঁ, ফূৰ্তি কৰোঁ, বিহু গান লগাই নাচোঁ, সেইবিলাকে আৰু।
আৰু এগৰাকী বাইদেৱে যথেষ্ট আমন জীৱনকে আচলতে পিঠা বনাই আছে মই আপোনাৰ ওচৰলৈ আহিলো যে ভাল লাগিছে এইটো কি বনাইছে আপুনি তিলৰ পিঠা কিমান পিঠা বনালে এতিয়ালৈ এতিয়ালৈকে মই 10,000 মানে বনালো 10,000 মান পিঠা বনালে এইসমূহ যে আপোনালোকে বনাইছে এইসমূহ আপোনালোকে নিশ্চিতভাৱে বজাৰলৈ লৈ যাব কেনেকুৱা ধৰণে এইসমূহ বিক্ৰী কেনেধৰণে হয় এইসমূহ আচলতে ইয়াৰ উচিত মূল্যটো আপোনালোকে পাইছে নাই উচিত মূল্যটো পাইছো আৰু কেনেকে আমি লাভৱান হ'ব পাৰো সেইটো আমি ভাবি আছো সেইকাৰণে আগবাঢ়িও আহিছো নিশ্চিতভাৱে আচলতে ধন্যবাদ জনাইছো আৰু এইসমূহ ছবি আৰু এনেধৰণে আমি দেখালো যে বিশেষকৈ এটা কথা ক'ব লাগিব যে অসমৰ যিসমূহ যি আচলতে চহকী যি ভোগালী উৎসৱ এই ভোগালী উৎসৱক লৈ এই মুহূৰ্তত ৰাজ্য আচলতে প্ৰান্তে প্ৰান্তে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে কোনোবা যদি আখলত ব্যস্ত আন কোনোবা আকৌ এই মুহূৰ্তত ভেলাঘৰ নিৰ্মাণত প্ৰস্তুতক লৈ ব্যস্ত মুঠৰ ওপৰত হাঁহে মাহে এসাঁজ খাই ভোগালী এই উৎসৱটো উদযাপিত কৰিবৰ কাৰণে এনেধৰণৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি এই ছবি দেখালো তিয়কৰ বিশেষকৈ কাকজান অঞ্চলৰ এগৰাকী গৃহিণীৰ আখলৰ আমি ছবি দেখালো আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি এনেধৰণে আৰু কিছু ছবি দেখাই যোৱা প্ৰয়াস কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত